খেলিম ভালদৰে খেলিম গতিকে সাংগঠনিক শক্তি বৃদ্ধি কৰিবলৈ চেষ্টা কৰিবই লাগিব। ৰাষ্ট্ৰীয় চেফাঙত আমাৰ সংগঠন শক্তিশালী আৰু শক্তিশালী কৰিবলৈ যিমান পাৰোঁ চেষ্টা চলাম। পৰিৱেশৰ ৰাতিপুৱা ক'লেই যে তেখেত সুখী নহয়, হাইকোৰ্টক আমি অসন্মান কৰিব নোৱাৰোঁ, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া হাইকোৰ্টৰ ৰায়দানত বা ৰায়ত সুখী নহয় বুলি কৈছে। চৰকাৰৰ কৰিব লগা তাত একো নাই, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটোও লগে লগে কৈছে যে আমি পুনৰ আপিল কৰিম। গতিকে আমি আমাৰ ক্ষেত্ৰত স্পষ্ট, আমি দুৰ্নীতিৰ বিৰুদ্ধে আমাৰ শূন্য সহনশীলতা, আমি স্বচ্ছ নিকা নিযুক্তিত আমি সদায় অটল। এই নিযুক্তিবিলাক দিছিলে কংগ্ৰেছ চৰকাৰৰ দিনত, আমি দিয়া নাছিলোঁ। কংগ্ৰেছ চৰকাৰৰ দিনত দুৰ্নীতি হৈছিলে, কংগ্ৰেছ চৰকাৰৰ দিনত অপকৰ্ম হৈছিলে, কিন্তু মহামান্য আদালতে কিয় দিছে এই ৰায়টো নাজানো। তাৰ বিৰুদ্ধে আমি আপিল কৰিম বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে ৰাজহুৱাকৈ ঘোষণা কৰিছে। তেওঁলোকে ক'ত দিয়ে কি দিয়ে নাজানো, কিন্তু আমি সমিল মিলেৰে নিৰ্বাচন খেলিম। আমি সমিল মিলেৰে সকলোৰে লগত, আমাৰ যিহেতু ৰিজনেল পাৰ্টি ইয়াত কেইবাটাও আছে, তেখেতলোকৰ লগত সমিল মিলেৰে বন্ধুত্বপূৰ্ণভাৱে ইলেকশ্যন খেলিম। কাকো গালি নিদিয়াকৈ ইলেকশ্যন খেলিবলৈকে চেষ্টা চলাম। খেলিম ভালদৰে খেলিম গতিকে সাংগঠনিক শক্তি বৃদ্ধি কৰিবলৈ চেষ্টা কৰিবই লাগিব। ৰাষ্ট্ৰীয় চেফাঙত আমাৰ সংগঠন শক্তিশালী আৰু শক্তিশালী কৰিবলৈ যিমান পাৰোঁ চেষ্টা চলাম। পৰিৱেশৰ ৰাতিপুৱা ক'লেই যে তেখেত সুখী নহয়, হাইকোৰ্টক আমি অসন্মান কৰিব নোৱাৰোঁ, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া হাইকোৰ্টৰ ৰায়দানত বা ৰায়ত সুখী নহয় বুলি কৈছে। চৰকাৰৰ কৰিব লগা তাত একো নাই, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটোও লগে লগে কৈছে যে আমি পুনৰ আপিল কৰিম। গতিকে আমি আমাৰ ক্ষেত্ৰত স্পষ্ট, আমি দুৰ্নীতিৰ বিৰুদ্ধে আমাৰ শূন্য সহনশীলতা, আমি স্বচ্ছ নিকা নিযুক্তিত আমি সদায় অটল। এই নিযুক্তিবিলাক দিছিলে কংগ্ৰেছ চৰকাৰৰ দিনত, আমি দিয়া নাছিলোঁ। কংগ্ৰেছ চৰকাৰৰ দিনত দুৰ্নীতি হৈছিলে, কংগ্ৰেছ চৰকাৰৰ দিনত অপকৰ্ম হৈছিলে, কিন্তু মহামান্য আদালতে কিয় দিছে এই ৰায়টো নাজানো। তাৰ বিৰুদ্ধে আমি আপিল কৰিম বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে ৰাজহুৱাকৈ ঘোষণা কৰিছে। তেওঁলোকে ক'ত দিয়ে কি দিয়ে নাজানো, কিন্তু আমি সমিল মিলেৰে নিৰ্বাচন খেলিম। আমি সমিল মিলেৰে সকলোৰে লগত, আমাৰ যিহেতু ৰিজনেল পাৰ্টি ইয়াত কেইবাটাও আছে, তেখেতলোকৰ লগত সমিল মিলেৰে বন্ধুত্বপূৰ্ণভাৱে ইলেকশ্যন খেলিম। কাকো গালি নিদিয়াকৈ ইলেকশ্যন খেলিবলৈকে চেষ্টা চলাম। খেলিম ভালদৰে খেলিম গতিকে সাংগঠনিক শক্তি বৃদ্ধি কৰিবলৈ চেষ্টা কৰিবই লাগিব। ৰাষ্ট্ৰীয় চেফাঙত আমাৰ সংগঠন শক্তিশালী আৰু শক্তিশালী কৰিবলৈ যিমান পাৰোঁ চেষ্টা চলাম। পৰিৱেশৰ ৰাতিপুৱা ক'লেই যে তেখেত সুখী নহয়, হাইকোৰ্টক আমি অসন্মান কৰিব নোৱাৰোঁ, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া হাইকোৰ্টৰ ৰায়দানত বা ৰায়ত সুখী নহয় বুলি কৈছে। চৰকাৰৰ কৰিব লগা তাত একো নাই, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটোও লগে লগে কৈছে যে আমি পুনৰ আপিল কৰিম। গতিকে আমি আমাৰ ক্ষেত্ৰত স্পষ্ট, আমি দুৰ্নীতিৰ বিৰুদ্ধে আমাৰ শূন্য সহনশীলতা, আমি স্বচ্ছ নিকা নিযুক্তিত আমি সদায় অটল। এই নিযুক্তিবিলাক দিছিলে কংগ্ৰেছ চৰকাৰৰ দিনত, আমি দিয়া নাছিলোঁ। কংগ্ৰেছ চৰকাৰৰ দিনত দুৰ্নীতি হৈছিলে, কংগ্ৰেছ চৰকাৰৰ দিনত অপকৰ্ম হৈছিলে, কিন্তু মহামান্য আদালতে কিয় দিছে এই ৰায়টো নাজানো। তাৰ বিৰুদ্ধে আমি আপিল কৰিম বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে ৰাজহুৱাকৈ ঘোষণা কৰিছে। তেওঁলোকে ক'ত দিয়ে কি দিয়ে নাজানো, কিন্তু আমি সমিল মিলেৰে নিৰ্বাচন খেলিম। আমি সমিল মিলেৰে সকলোৰে লগত, আমাৰ যিহেতু ৰিজনেল পাৰ্টি ইয়াত কেইবাটাও আছে, তেখেতলোকৰ লগত সমিল মিলেৰে বন্ধুত্বপূৰ্ণভাৱে ইলেকশ্যন খেলিম। কাকো গালি নিদিয়াকৈ ইলেকশ্যন খেলিবলৈকে চেষ্টা চলাম।